ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ এটা পাঠ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ দ্বিতীয় খণ্ডলৈ আগবাঢ়িছোঁ। ইয়াত আমি শিকিম আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিষয়ে। এতিয়া পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক কৈছিলোঁ যে 18শ শতিকাত আৱিষ্কাৰ হোৱা 30টা মৌল আৰু বৰ্তমানে আৱিষ্কাৰ হোৱা মৌলৰ সংখ্যা হ'ল 114টা বা ততোধিক। সেই মৌলসমূহ সজাবৰ কাৰণে বিভিন্নজনে বিভিন্ন ধৰণে প্ৰচেষ্টা কৰিছিলে। তাৰ ভিতৰতে মই কৈছিলোঁ আছিলে ডবাৰ্ডিনাৰ, নিউলেণ্ড আৰু মেণ্ডেলিভ। এতিয়া সেই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাও কিছু আসোঁৱাহপূৰ্ণ হোৱাৰ বাবে সেই তালিকাখনতো কিছু বিসংগতি থকাৰ বাবে সেই তালিকাখনো গ্ৰহণযোগ্য নহ'ল, যাৰ বাবে 1913 চনত হেনৰী মজলে, দেখিছানে, 1913 চনত হেনৰী মজলে তেখেতে আধুনিক পৰ্যাবৃত্ত তালিকা এখন আমালৈ আগবঢ়াইছিল। এতিয়া হেনৰী মজলে দেখুৱাইছিল যে মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক। এতিয়া মেণ্ডেলিভে যি পৰ্যাবৃত্ত তালিকা বনাইছিল, সেই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত আছিলে কি, যে তেওঁ কৈছিলে যে মৌল এটাৰ বা মৌলবোৰৰ ধৰ্ম, ৰাসায়নিক আৰু ভৌতিক ধৰ্ম কেনেদৰে সলনি হয়, যে মৌলটোৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সলনি হয়। তেওঁ কিহৰ ওপৰত গুৰুত্ব দিছিলে? পাৰমাণৱিক ভৰৰ ওপৰত। কিন্তু হেনৰী মজলে কৈছিলে যে পাৰমাণৱিক ভৰতকৈ পাৰমাণৱিক সংখ্যাহে অধিক গুৰুত্বপূৰ্ণ। সেয়েহে হেনৰী মজলিৰ যিখন পৰ্যাবৃত্ত তালিকা, সেই পৰ্যাবৃত্ত তালিকাখন পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছিল। এতিয়া আধুনিক পৰ্যাবৃত্ত সূত্ৰটো কি? পৰীক্ষাত যদি আহে লিখিবা, আধুনিক পৰ্যাবৃত্ত সূত্ৰটো এনেধৰণৰ: মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। মৌলবোৰৰ ধৰ্ম কেনেদৰে সলনি হ'ব? সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি সলনি হ'ব আৰু পৰ্যায়ক্ৰমে এটা নিৰ্দিষ্ট পৰ্যায়ত সলনি হয়। এতিয়া পাৰমাণৱিক সংখ্যা কি? তোমালোকে আগৰ ক্লাছতো পাইছিলা। এতিয়াও মই কৈছোঁ যে পাৰমাণৱিক সংখ্যা হ'ল মৌল এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা আৰু যাক জেড আখৰেৰে বুজোৱা হয়। এতিয়া ইয়াৰ পৰা তোমালোকৰ দুটা প্ৰশ্ন: আধুনিক পৰ্যাবৃত্ত তালিকাখন কোনে আগবঢ়াইছিল? তোমালোকে ক'বা হেনৰী মজলে। কেতিয়া আগবঢ়াইছিল? 1913 চনত। আধুনিক পৰ্যাবৃত্ত সূত্ৰটো কি বা ভিত্তি কি? তোমালোকে ক'বা যে মৌলসমূহৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। নিশ্চয় বুজি পাইছা। এতিয়া আমি যাম তালিকাখনলৈ, যে এইখন হ'ল আধুনিক পৰ্যাবৃত্ত তালিকা। এতিয়া এই তালিকাখনত তোমালোকে দেখা পাই যে 3টা ৰং আছে। আমাৰ বাওঁহাতৰ তালিকাখনৰ বাওঁ ভাগটোত আছে ধাতু, মাজৰ যিটো পিংক কালাৰ সেইটো হ'ল ধাতু কল্প, আৰু সোঁফালে আছে নন মেটেল অৰ্থাৎ অধাতু। আকৌ তোমালোকে চোৱা, এই যিখন তালিকাখনত তোমালোকৰ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18টা থিয় স্তম্ভ আছে। যি 18টা স্তম্ভক তোমালোকক ক'ব পৰ্যায়। মানে আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায় কেইটা, সেইখিনিক ক'ব বৰ্গ। যি থিয় স্তম্ভ তাক ক'ব বৰ্গ। এতিয়া আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ কেইটা আছে? তোমালোকে ক'ব বৰ্গ 18টা। এতিয়া আমি চাম পথালিকৈ আছে শাৰী শাৰীকৈ। 1টা শাৰী, 2টা শাৰী, 3টা, 4টা, 5টা, 6টা, 7টা শাৰী। এই 7টা শাৰীক তোমালোকে ক'ব পৰ্যায়। যি পথালিকৈ আছে, এতিয়া তোমালোকে ক'বা আধুনিক পৰ্যাবৃত্তত, যদি প্ৰশ্নটো হয় আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায় কেইটা? তোমালোকে ক'বা 7টা। তেতিয়াহ'লে সেই 18টা বৰ্গ আৰু 7টা পৰ্যায়ৰে আধুনিক পৰ্যাবৃত্ত তালিকাখন। এতিয়া তোমালোকে আকৌ চাবা যে 7টা পৰ্যায়ৰ তলতো কিন্তু এই দুটা দেখিছানে? আকৌ 2টা পৰ্যায় আছে। এই দুটানো কি? এতিয়া তোমালোকে চাবা যে এই দুটা হ'ল 1 নম্বৰ বৰ্গ, 2 নম্বৰ বৰ্গ, 3 নম্বৰ বৰ্গ, 6 নম্বৰ পৰ্যায়ৰ, দেখিছানে? 57, যাৰ পাৰমাণৱিক সংখ্যা, সি হ'ল লেণ্টিনিয়াম। এই লেণ্টিনিয়ামৰ লগত মিল থকা আৰু 14টা পৰমাণু মৌল তেওঁ পাইছিলে। সেই 14টা মৌল হ'ল এইকেইটা, যিকেইটাক তেওঁ দেখুৱাইছে কি বুলি? লেন্থানইড বুলি দেখুৱাইছে। মানে ইয়াৰ ধৰ্ম এই লেণ্টিনিয়ামৰ সৈতে একেই, কিন্তু সেই পৰ্যাবৃত্ত তালিকাত যদি লেণ্টিনিয়ামৰ লগত আৰু 14টা মৌল লিখি দিয়া হয়, এটা ডাঙৰ এখন তালিকা হ'ব। যিখন তালিকা সেই দীঘলটো বা যিখন তালিকা সেই বৃদ্ধিটো ঠিক কৰিবৰ কাৰণে তেওঁ কি কৰিলে? তেনেদৰে তলত এই লেণ্টিনিয়ামৰ লগত মিল থকা 14টাক লেন্থানইড বুলি দেখুৱালে। একেদৰে এক্টিনিয়াম, এইটো দেখিছানে? AC এক্টিনিয়াম।
এই এক্টিনিয়ামটোক তেওঁ এক্টিনিয়ামৰ লগত মিল থকা কেইটা আৰু 14টা মৌল পাইছিলে, যিকেইটাৰ তলত তেওঁ এক্টিনইড বুলি দেখুৱালে। তেতিয়াহ'লে সেই তলৰ কেইটাও, তলৰ শাৰীটো আচলতে পৰ্যাবৃত্ত তালিকাৰ অংশ। পৰ্যাবৃত্ত তালিকাখন এখন ডাঙৰ হৈ যাব, যাৰ কাৰণে সুবিধাজনক হ'বৰ কাৰণে তলত তেওঁ দুটা পৰ্যায়ত দেখুৱালে। এতিয়া চাবা, আমাৰ প্ৰথম বৰ্গ প্ৰথম পৰ্যায়ত আছে এইচ মানে হাইড্ৰজেন। তোমালোকে কিতাপখনো উলিয়াই ল'বা, কিতাপখনত যিখন পৰ্যাবৃত্ত তালিকা তাত তোমালোকে স্পষ্টকৈ দেখা পাবা যে প্ৰত্যেকটো চিম্বল চিহ্নৰ তলত তাৰ নাম লিখা আছে। এইচ মানে হাইড্ৰজেন, আৰু হাইড্ৰজেনৰ ওপৰত 1 এটা লিখা আছে হয়নে? হিলিয়াম ওপৰত 2 এটা লিখা আছে, 3 লিখা আছে লিথিয়াম, 4 বেৰিলিয়াম, 5 বৰণ, 6 কাৰ্বন। এই ওপৰত থকাখিনি হ'ল সিহঁতৰ পাৰমাণৱিক সংখ্যা। আৰু এই পাৰমাণৱিক সংখ্যা যেনেদৰে 1 2 3 4 চিৰিয়েলকৈ আছে, তোমালোকে পৰমাণুবিলাকো বা মৌলবিলাকো তেনেদৰে মনত ৰাখিবা। কেনেদৰে ক'ম? হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন, ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফছফৰাছ, ছালফাৰ, ক্ল'ৰিন, আৰ্গন, পটাছিয়াম, কেলছিয়াম। তোমালোকে এই 20টালৈকে পাৰমাণৱিক সংখ্যাৰ এই প্ৰথম 20টা মৌল মনত ৰাখিলেই হ'ব। আকৌ তোমালোকে চাবা যে এইখনৰ তোমালোকৰ এই যিকেইটা স্তম্ভ বৰ্গ, প্ৰথম বৰ্গ 2টা আৰু সিফালে 13ৰ পৰা 18ৰ বৰ্গকেইটা, এইকেইটা তোমালোকে পঢ়িলেই হ'ল সদ্যহতে। এই মাজৰখিনি ওপৰৰ ক্লাছত শিকিবলৈ পাবা। আমি যাম যে প্ৰথম বৰ্গটোলৈ, যে প্ৰথম বৰ্গ যিটো আছে, প্ৰথম বৰ্গত থকা চোৱাচোন যিকেইটা তোমালোকৰ মৌল পাইছে, মৌলকেইটা এবাৰ চাই লোৱা। হাইড্ৰজেন, লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম, ৰুবিডিয়াম, কেছমিয়াম, ফ্ৰেঞ্চিয়াম। তাৰ লগত আৰু এটা তোমালোকে চাই লোৱা যে প্ৰথম পৰ্যায়ত মৌল আছে 2টা, দ্বিতীয় পৰ্যায়ত মৌল আছে 8টা, তৃতীয় পৰ্যায়ত মৌল আছে 8টা, চতুৰ্থ পৰ্যায়ত 18টা, পঞ্চম পৰ্যায়ত 18টা, ষষ্ঠ পৰ্যায়ত 18টা যোগ 14টা, সপ্তম পৰ্যায়তো 18 যোগ 14 মানে 32টা। তেতিয়াহ'লে তোমালোকে ক'ব লাগিব যে পৰ্যায়বোৰত কিমানটা মৌল আছে। প্ৰথম পৰ্যায়ত 2টা, দ্বিতীয় পৰ্যায়ত 8টা, তৃতীয় পৰ্যায়ত 8টা, চতুৰ্থ পৰ্যায়ত 18টা, পঞ্চম পৰ্যায়ত 18টা, 6 নম্বৰ পৰ্যায়টোত 32টা আৰু 7 নম্বৰটোত 32টা। মানে পৰ্যায়ত থকা মৌলৰ সংখ্যা এনেধৰণৰ 2, 8, 8, 18, 18, 32, 32, 2, 8, 8, 18, 18, 32, 32। এতিয়া আমি গ'লোঁ প্ৰথম বৰ্গলৈ। এতিয়া আমি চাম যে বৰ্গবোৰ বা পৰ্যায়বোৰত যে মৌলবোৰ সজাইছে, সিহঁতৰ একে ধৰ্ম বিশিষ্ট মৌলবোৰ একেলগে সজাইছে। এতিয়া আমি চাম যে প্ৰথম বৰ্গটোত মৌলবোৰ সজাওঁতে সিহঁতৰ কি ধৰণে সজাইছে, বা বৰ্গত ওপৰৰ পৰা তললৈ আহিলে কিবা সাল সলনি হয় নেকি। এতিয়া প্ৰথম তোমালোকে চোৱা, প্ৰথম বৰ্গটো হ'ল এইটো, যিটো মই লিখিছোঁ HLINA, হালিনা কাবাৰ চে ফৰাৰ। তোমালোকে যদি গোটেইটো মনত ৰাখিব বিচাৰা, হালিনা কাবাৰ চে ফৰাৰ, এইচ মানে হাইড্ৰজেন, লি মানে লিথিয়াম, না মানে Na মানে ছ'ডিয়াম, পটাছিয়াম K, ৰুবিডিয়াম RB, কেছমিয়াম CS আৰু ফ্ৰেঞ্চিয়াম FR। তেতিয়াহ'লে এই আমাৰ 7টা প্ৰথম বৰ্গৰ মৌল। এতিয়া প্ৰথম বৰ্গৰ মৌল হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা কিমান আছিলে? 1, যাৰ ইলেক্ট্ৰনীয় বিন্যাস বুলি ক'লে তোমালোকে মনত ৰাখিবা যে আমি কেনেদৰে মানে তাৰ শক্তি কক্ষত কেনেদৰে ইলেক্ট্ৰন থাকে, সেইটো হ'ল ইলেক্ট্ৰনীয় বিন্যাস। হাইড্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস 1। লিথিয়াম পাৰমাণৱিক সংখ্যা 3। পাৰমাণৱিক সংখ্যা মানে কি আছিলে? তাৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা। আমি 9ত পাইছিলোঁ প্ৰটন যেইটা থাকে ইলেক্ট্ৰনো সেইটা থাকে, অৰ্থাৎ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2, 1। আকৌ মনত পেলোৱা যে 9ত তোমালোকে পাইছিলা কোনটো কক্ষত কিমানটা ইলেক্ট্ৰন থাকে। প্ৰথম শক্তি কক্ষ তাত 2টা ইলেক্ট্ৰন, দ্বিতীয় শক্তি কক্ষ 8টা ইলেক্ট্ৰন। মানে কি নিয়মত আছিলে? 2n² সূত্ৰ। n হ'ল শক্তি কক্ষৰ সংখ্যা। তেতিয়াহ'লে ইয়াত 3টা ইলেক্ট্ৰন আছে, অৰ্থাৎ প্ৰথম শক্তি কক্ষত আটাইতকৈ বেছি 2টা ইলেক্ট্ৰন থাকিব, আৰু বাকী থকা ইলেক্ট্ৰনটো পিছৰ শক্তি কক্ষলৈ যাব। মানে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2, 1। ছ'ডিয়ামৰ কাৰণে 11, 2, 8, 1। পটাছিয়ামৰ কাৰণে পটাছিয়ামৰ পাৰমাণৱিক সংখ্যা 19, যাৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2, 8, 8, 1। ৰুবিডিয়াম 37, 2, 8, 18, 8, 1। আৰু এটা মনত ৰাখিবা যে শেষৰ কক্ষত 8টাকৈ ইলেক্ট্ৰনে পূৰাবলৈ বিচাৰে, শেষৰ কক্ষৰ আগৰটো 8টা হৈ আছে। এয়া হ'ল প্ৰথম বৰ্গৰ মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ লগতে
ইলেক্ট্ৰনৰ বিন্যাস। এতিয়া তোমালোকে চোৱা যে আমি মাত্ৰ তিনিটা পৰমাণু লৈছোঁ, যাৰ আমি ইলেক্ট্ৰনৰ ভাগ বতৰ, ইলেক্ট্ৰনবিলাক কেনেদৰে থাকে শক্তি কক্ষত আমি তাক দেখুৱাইছোঁ। এতিয়া প্ৰথম আমি ল'লোঁ কি হাইড্ৰজেন, য'ত এইটো ভিতৰতো H বুলি লিখিছোঁ নিউক্লিয়াছ, য'ত প্ৰটন আৰু নিউট্ৰন থাকিব। ইলেক্ট্ৰনটো প্ৰথম শক্তি স্তৰত থাকিব বা প্ৰথম শক্তি কক্ষত থাকিব। লিথিয়াম মাজৰটো হ'ল নিউক্লিয়াছ, দুটা ইলেক্ট্ৰন প্ৰথম শক্তি কক্ষ, বাকী থকা ইলেক্ট্ৰনটো পিছৰ শক্তি কক্ষ। ছ'ডিয়াম এইটো হ'ল নিউক্লিয়াছ, প্ৰথম শক্তি কক্ষত দুটা ইলেক্ট্ৰন আৰু দ্বিতীয় শক্তি কক্ষত 8টা ইলেক্ট্ৰন আৰু শেষৰ শক্তি কক্ষত এটা ইলেক্ট্ৰন। এতিয়া তোমালোকে চোৱা, যিমানেই হাইড্ৰজেন, লিথিয়াম, ছ'ডিয়াম, মানে আমি তললৈ আহি আছোঁ, ওপৰৰ পৰা তললৈ বৰ্গত, এইটো হয়নে, হাইড্ৰজেন, লিথিয়াম, ছ'ডিয়াম, ওপৰৰ পৰা তললৈ আহি আছোঁ, সিমানেই কি হৈছে শক্তি কক্ষৰ সংখ্যা বাঢ়ি আছে। প্ৰথমটোত শক্তি কক্ষ এটা, তাৰপিছত দুটা, তাৰপিছত তিনিটা, হয়নে? সেইটো কাৰণে আমি ইয়াত লিখিলোঁ যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে শক্তি কক্ষৰ সংখ্যা বাঢ়ে। নিশ্চয় বুজি পাইছা? তাৰপাছত আহিল পাৰমাণৱিক আকাৰ, পৰমাণুটোৰ আকাৰ। ইয়াত চোৱা যে পৰমাণুটোৰ শক্তি কক্ষ বাঢ়ি গৈছে, মানে আকাৰটো বাঢ়ি গৈ আছে। যিমানেই শক্তি কক্ষ লাগিব সিমানেই তাৰ আকাৰটো বাঢ়ি গৈ থাকিব বা পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ি গৈ থাকিব। সেইটো কাৰণে আমি ক'ম যে যিমানেই বৰ্গ এটাত ওপৰৰ পৰা তললৈ অহা হয় সিমানেই শক্তি কক্ষৰ সিমানেই পাৰমাণৱিক আকাৰ বাঢ়ে। এতিয়া পৰীক্ষাত প্ৰশ্নটো কেনেদৰে আহিব পাৰে যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে কক্ষৰ সংখ্যা কেনেদৰে সাল সলনি হয়। তেতিয়াহ'লে আমি ক'ম কক্ষৰ সংখ্যা ওপৰৰ পৰা তললৈ গ'লে বৰ্গ এটাত বাঢ়ে। এইটো মই দেখুৱাই দিছোঁ, এইটো এনেকৈ যিমানেই তললৈ আহি থাকিম সিমানেই কি হ'ব, কক্ষৰ সংখ্যা বাঢ়ি আহি থাকিব। হাইড্ৰজেনত এটা কক্ষ, লিথিয়ামত দুটা কক্ষ, ছ'ডিয়ামত তিনিটা কক্ষ, পটাছিয়ামত 4টা, 5টা, 6টা, 7টা, এনেদৰে কক্ষৰ সংখ্যা বাঢ়ি আহি থাকে। একেদৰে কক্ষ বাঢ়িল মানে কি পাৰমাণৱিক আকাৰো বাঢ়িল। সেইটো কাৰণে আমি ক'ম যে যিমানেই ওপৰৰ পৰা তললৈ অহা হয় পাৰমাণৱিক আকাৰো সিমানেই বাঢ়ে। আৰু চোৱা যে শেষৰ কক্ষত কেইটা ইলেক্ট্ৰন আছে, সেইটো হ'ল শেষৰ কক্ষত থকা ইলেক্ট্ৰনকেইটাক কয় যোজক ইলেক্ট্ৰন। এতিয়া চোৱা ইয়াত যোজক ইলেক্ট্ৰন কেইটা আছে, যে হাইড্ৰজেন যিটো পৰমাণু মৌল দেখুৱাইছোঁ তাত শেষৰ কক্ষত এটা ইলেক্ট্ৰন আছে, মানে যোজ্যতা 1 বা যোজক ইলেক্ট্ৰন এটা। লিথিয়ামৰো এটা, ইয়াৰো শেষৰ কক্ষত এটা ইলেক্ট্ৰন আছে। এতিয়া শেষৰ কক্ষত যেইটা ইলেক্ট্ৰন থাকে সেইটো হ'ল যোজক ইলেক্ট্ৰন। তেতিয়াহ'লে আমি ক'ম যে যিমানেই তললৈ আহোঁ প্ৰত্যেকতে কিন্তু যোজক ইলেক্ট্ৰন এটাকৈয়ে পোৱা যায়, অৰ্থাৎ যোজক ইলেক্ট্ৰনৰ সংখ্যা সাল সলনি নহয়। তেতিয়াহ'লে আমি কেনেদৰে ক'ম যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে যোজক ইলেক্ট্ৰনৰ সংখ্যা একে থাকে। আকৌ যোজ্যতা, এবাৰ আহিব যোজ্যতা। যোজ্যতা মানে কি, যে যোজক ইলেক্ট্ৰন বা কেইটা ইলেক্ট্ৰনে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে। যিহেতু ইয়াৰ শেষৰ কক্ষত এটা ইলেক্ট্ৰন থাকে প্ৰত্যেকৰে, সেই এটা ইলেক্ট্ৰন সি এৰি দিলেই সুস্থিৰ হ'ব, যাৰ কাৰণে প্ৰত্যেকে এটাকৈ ইলেক্ট্ৰন এৰিবৰ প্ৰত্যেকৰে যোজ্যতা হ'ব 1 প্ৰথম বৰ্গৰ গোটেইখিনি মৌলৰ। সেইটো কাৰণে যোজ্যতা প্ৰত্যেকৰে যিহেতু 1, আমি সেইটো কাৰণে লিখিলোঁ যে বৰ্গ এটাত ওপৰৰ পৰা তললৈহে যোজ্যতা কোনো সাল সলনি নহয়, একে থাকে। প্ৰশ্নটো আহিব পাৰে বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে যোজ্যতা কেনেদৰে সাল সলনি হয় বা যোজ্যতাৰ কি পৰিৱৰ্তন হয়, তোমালোকে লিখিবা যোজ্যতা একে থাকে। তাৰপাছত আমি যাম ধাতৱীয় ধৰ্ম। এতিয়া ধাতৱীয় ধৰ্ম মানে হ'ল যে মৌল এটাই ইলেক্ট্ৰন এটা এৰি দিব পৰাৰ ক্ষমতা, কিমান সোনকালে ইলেক্ট্ৰন এটা এৰি দিব পাৰে সেইটোৱে ওপৰতে নিৰ্ভৰ কৰে তাৰ ধাতৱীয় ধৰ্ম। এৰি দিব মানে কি, কাৰোবাক দান কৰিব। এতিয়া তোমালোকে চাবা যে ইয়াত কি হৈছে যে হাইড্ৰজেনৰ নিউক্লিয়াছৰ ওচৰতে ইলেক্ট্ৰনটো আছে। নিউক্লিয়াছত কি থাকে, প্ৰটন থাকে যি ধনাত্মক ধৰ্মী, আৰু ইলেক্ট্ৰনটো থাকে ঋণাত্মক ধৰ্মী। এতিয়া ধনাত্মক আৰু ঋণাত্মকৰ মাজত আকৰ্ষণ হয়, অৰ্থাৎ যিহেতু নিউক্লিয়াছৰ একেবাৰে ওচৰতে আছে সেইটো কাৰণে কি হ'ব, তাৰ আকৰ্ষণটো বেছি হ'ব, অৰ্থাৎ পটককৈ ইলেক্ট্ৰন এটা সি এৰি নিদিব। কিন্তু ইলেক্ট্ৰন এটা এৰি নিদিব, অৰ্থাৎ তাৰ পৰা ইলেক্ট্ৰন এটা আঁতৰাই নিদিব টান হ'ব। তেনেদৰে লিথিয়ামৰ ক্ষেত্ৰত লিথিয়ামৰ পৰা দ্বিতীয় যিটো মানে যোজক ইলেক্ট্ৰন সেইটো কি হৈছে, দ্বিতীয় কক্ষত আছে, অৰ্থাৎ নিউক্লিয়াছৰ পৰা দূৰত আছে, যাৰ কাৰণে আকৰ্ষণ বলৰ পৰিমাণ কম। ইলেক্ট্ৰনটো কি হ'ব, আঁতৰাই দিব পৰাৰ মানে খুব সোনকালে কম শক্তি প্ৰয়োগ কৰি আঁতৰাব পাৰিব। তেনেদৰে যিমানেই শক্তি কক্ষ বাঢ়ি গৈ থাকিব সিমানেই আকৰ্ষণৰ পৰিমাণ কমি গৈ থাকিব। সেয়েহে আকৰ্ষণৰ পৰিমাণ কমি যাব মানে কি, ইলেক্ট্ৰন এটা সোনকালে তাৰ পৰা আঁতৰাব পৰা যাব।
সেইটো কাৰণে আমি ক'ম যে ইলেক্ট্ৰন এটা যিমানেই সোনকালে আঁতৰাব পাৰে সেইটোৰ ওপৰতে তাৰ ধাতৱীয় গুণ ধৰ্ম নিৰ্ভৰ কৰে। সেইটো কাৰণে আমি ক'ম যে এইটো বৰ্গ এটাত যিমানেই তললৈ যোৱা যায় ধাতৱীয় ধৰ্ম ক্ৰমান্বয়ে বাঢ়ে, মানে খুব সোনকালে ইলেক্ট্ৰন এটা এৰি দিব পাৰে। ধাতৱীয়ৰ ওলোটাকে আমি ক'ম কি অধাতৱীয় ধৰ্ম, অধাতৱীয় ধৰ্মটো কমে। ক'ত কমে? বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গ'লে। তোমালোকে এইখিনি মনত ৰাখিবা। তাৰপিছত আমি যাম পৰ্যায়। কেইটা আছিলে? 7টা পৰ্যায়। 7টা পৰ্যায় মই 3 নম্বৰ পৰ্যায়টো লৈছোঁ। যে কিয়? যে প্ৰথম পৰ্যায়ত 2টা আছিলে, সেই দুটাত তোমালোকৰ বুজি পোৱাৰ অসুবিধা হ'ব পাৰে। 3 নম্বৰ পৰ্যায়টো লৈছোঁ। 3 নম্বৰ পৰ্যায়ত থকা মৌলকেইটা আছিলে ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, চিলিকন, ফছফৰাছ, ছালফাৰ, ক্লৰিন, আৰ্গন, যাৰ পাৰমাণৱিক সংখ্যা 11, 12, 13, 14, 15, 16, 17, 18, যাৰ ইলেক্ট্ৰনীয় বিন্যাস যদি আমি লিখোঁ ছ'ডিয়ামৰ কাৰণে হ'ব 281, মানে প্ৰথম শক্তি কক্ষত 2টা, দ্বিতীয়টোত 8টা, তৃতীয়টোত 1টা। মেগনেছিয়াম 282, এলুমিনিয়াম 283, 284, 285, 286, 287, 288। এতিয়া আমি ইলেক্ট্ৰন শক্তি কক্ষৰ সৈতে চাম যে কোনটো শক্তি কক্ষত কেনেদৰে। প্ৰথম চোৱা ছ'ডিয়ামৰ ক্ষেত্ৰত যাৰ পাৰমাণৱিক সংখ্যা 11, তাৰ কাৰণে 3টা শক্তি কক্ষ লাগিব। প্ৰথম শক্তি কক্ষত 2টা ইলেক্ট্ৰন, মই দেখুৱাই দিছোঁ বাৰু প্ৰথমটো 2টা ইলেক্ট্ৰন। পিছৰ শক্তি কক্ষত 8টা ইলেক্ট্ৰন, 3, 4, 5, 6, 7, 8, আৰু শেষৰ কক্ষত 1টা ইলেক্ট্ৰন। একেদৰে মেগনেছিয়ামৰ 2টা, 8টা, 2টা, আৰু এলুমিনিয়ামৰ কাৰণে 2টা, 8টা, শেষৰ কক্ষত 3টা ইলেক্ট্ৰন। এতিয়া তোমালোকে চোৱা যে ইয়াত শক্তি কক্ষ কেইটা গৈ আছে প্ৰত্যেকৰে। ছ'ডিয়ামৰ কাৰণে 3টা শক্তি কক্ষ আছে, মেগনেছিয়ামৰ কাৰণে 3টা শক্তি কক্ষ আছে, এলুমিনিয়ামৰ কাৰণে 3টা শক্তি কক্ষ আছে। যাৰ কাৰণে আমি ক'ম যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে, বাওঁফালৰ মানে কি? প্ৰথম পাম ছ'ডিয়াম, তাৰপিছত পাম মেগনেছিয়াম, তাৰপিছত এলুমিনিয়াম, এনেদৰে পাম। বাওঁফালৰ পৰা সোঁফাললৈ গ'লেও কিন্তু শক্তি কক্ষ একেই থাকে। কি? যেই নম্বৰ পৰ্যায় সিমানটাই শক্তি কক্ষ। 3 নম্বৰ পৰ্যায় মানে 3টাই শক্তি কক্ষ। তেতিয়াহ'লে তোমালোকে ইয়াত লিখিবা যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে শক্তি কক্ষ বা কক্ষৰ সংখ্যা একে থাকে। দেখিছা? তাৰপিছত আমি যাম পাৰমাণৱিক আকাৰ, পৰমাণুটোৰ আকাৰ। আমি দেখি পাইছোঁ যে পৰমাণুটোৰ 3টা শক্তি কক্ষ থাকে, পাৰমাণৱিক আকাৰ একে হ'ব লাগে। কিন্তু একে হয়নে নহয় আমি চাম যে ছ'ডিয়ামৰ ক্ষেত্ৰত পাৰমাণৱিক সংখ্যা 11, মানে 11টা প্ৰটন থাকিব, 11টা ইলেক্ট্ৰন থাকিব। 11টা প্ৰটনে 11টা ইলেক্ট্ৰনক আকৰ্ষণ কৰিব। মেগনেছিয়ামৰ 12টা প্ৰটনে 12টা ইলেক্ট্ৰনক আকৰ্ষণ কৰিব। এলুমিনিয়ামৰ 13টা প্ৰটনে 13টা ইলেক্ট্ৰনক আকৰ্ষণ কৰিব। ঠিক তেনেদৰে আৰ্গনলৈকে। এতিয়া 11টাৰ আকৰ্ষণৰ তুলনাত 12টাৰ আকৰ্ষণটো বেছি হ'ব। মানে আমি ক'ম যে কিবা ঠেলাঠেলি কৰিলে কি হয়? 2টা মানুহৰ ঠেলাঠেলি কৰিলে যিমান শক্তি হয়, 4টা মানুহৰ ঠেলাঠেলি বা তেনেধৰণৰ কাজিয়া হ'লে বেছি পৰিমাণৰ শক্তি থাকে তাত। ঠিক তেনেদৰে আমি ইয়াত ক'ম যে ছ'ডিয়ামৰ 11টা প্ৰটনে 11টা ইলেক্ট্ৰনক আকৰ্ষণৰ যিটো শক্তি, মেগনেছিয়ামৰ ক্ষেত্ৰত 12টা প্ৰটনৰ শক্তিটো ক্ৰমান্বয়ে বেছি হ'ব। ঠিক তেনেদৰে এলুমিনিয়ামৰ 13টা প্ৰটনে 13টা ইলেক্ট্ৰনক আকৰ্ষণ কৰাৰ শক্তি আৰু বেছি হ'ব। এতিয়া শক্তি যিমানেই বেছি হ'ব সিমানে কি হ'ব? সি চাপ খাই আহিব। মানে কি? যে পাৰমাণৱিক আকাৰ কম হ'ব। অৰ্থাৎ আমি ক'ম পৰ্যায় এটাত যিমানেই আমি বাওঁফাললৈ যাওঁ সিমানেই কি হয়? পাৰমাণৱিক আকাৰ কমি যায়। শক্তিৰ ফলত সি চাপি আহে। তাৰপিছত যোজক ইলেক্ট্ৰন। এতিয়া চোৱা, যোজক ইলেক্ট্ৰন মানে কি? শেষৰ কক্ষত থকা ইলেক্ট্ৰন যিকেইটাই ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে। এতিয়া ছ'ডিয়ামৰ ক্ষেত্ৰত বহিঃকক্ষত ইলেক্ট্ৰন আছে 1টা, ইয়াত আছে 2টা, ইয়াত আছে 3টা, তেনেদৰে পিছৰটোত পাম 4টা, 5টা। অৰ্থাৎ কি হয়? যোজক ইলেক্ট্ৰনৰ সংখ্যা বাওঁফালৰ পৰা সোঁফাললৈ গ'লে বাঢ়ি যায়। যাৰ কাৰণে লিখিছোঁ যোজক ইলেক্ট্ৰনৰ সংখ্যা পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে বাঢ়ি যায়। যোজ্যতা। এতিয়া যোজ্যতা আমি চাম। যোজ্যতা মানে মই কৈছিলোঁ যে বিক্ৰিয়াত অংশগ্ৰহণ কৰা ইলেক্ট্ৰনৰ সংখ্যা মিলি কেইটা ইলেক্ট্ৰন দিয়ে বা কেইটা ইলেক্ট্ৰন লয়। এতিয়া ছ'ডিয়ামৰ ক্ষেত্ৰত শেষৰ কক্ষত 1টা ইলেক্ট্ৰন আছে, কাৰোবাক যদি সি 1টা ইলেক্ট্ৰন দিয়ে সি সুস্থিৰ হ'ব। মেগনেছিয়ামে 2টা দিলে সি সুস্থিৰ হ'ব। 3টা দিলে 3টা সুস্থিৰ হ'ব। চিলিকনে 4টা ইলেক্ট্ৰন কাৰোবাক দিলে সুস্থিৰ হ'ব। মানে ছ'ডিয়ামৰ যোজ্যতা 1, মেগনেছিয়ামৰ 2, এলুমিনিয়ামৰ 3, চিলিকনৰ 4। ফছফৰাছৰ শেষৰ কক্ষত 5টা ইলেক্ট্ৰন আছে, ইয়াৰ যোজ্যতা 5 নেকি? আচলতে ইয়াৰ যোজ্যতা আমি 5 বুলি ক'ব নোৱাৰোঁ। কিয়? যে যেতিয়া 5টা ইলেক্ট্ৰন শেষৰ কক্ষত থাকে, সেই 5টা ইলেক্ট্ৰন দিয়াতকৈও সি কাৰোবাৰ পৰা সুস্থিৰ হ'বলৈ 3টা ইলেক্ট্ৰন যদি লয় তেতিয়াহে সি 3টা ইলেক্ট্ৰন ল'বলৈহে সুবিধাজনক হয়। যাৰ কাৰণে আমি ক'ম ইয়াৰ যোজ্যতা 5 নহয়, ইয়াৰ যোজ্যতা
8ৰ পৰা বিয়োগ কৰিম 8 বিয়োগ 5 সমান 3 কাৰ ফচফৰাছৰ তেনেদৰে চিলিকনৰ 8 বিয়োগ 6 সমান 2 ক্লৰিনৰ যোজ্যতা 1 আৰ্গনৰ যোজ্যতা 8ৰ পৰা 8 গ'ল 0 তেতিয়াহ'লে আমি যোজ্যতাখিনি কেনেদৰে দেখিলোঁ যোজ্যতা দেখিলোঁ 1 2 3 4 4লৈকে তাৰপিছত আকৌ কমি আহে 3 2 1 0 সেইটো কাৰণে আমি লিখিছোঁ যোজ্যতা প্ৰথম অৱস্থাত বাঢ়ে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে যোজ্যতা প্ৰথম অৱস্থাত বাঢ়ে কিহলৈকে বাঢ়ে 4লৈকে বাঢ়ে তাৰপাছত যোজ্যতা কমে ক'ৰ পৰা কমে 4 পৰা আকৌ ক্ৰমান্বয়ে কমিবলৈ লয় তেতিয়াহ'লে পৰীক্ষাত যদি প্ৰশ্ন আহে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে যোজ্যতা কেনেদৰে সাল সলনি হয় তোমালোকে লিখিবা প্ৰথম অৱস্থাত বাঢ়ে যদিও পাছত কমে ধাতৱীয় ধৰ্ম এতিয়া মই কৈছিলোঁ ধাতৱীয় ধৰ্ম মানে কি যে ধাতৱীয় ধৰ্মটো নিৰ্ভৰ কৰিব কিমানটা ইলেক্ট্ৰন দি দিব পাৰিছে বা কিমান সোনকালে ইলেক্ট্ৰন এৰি দিব পাৰিছে আচলতে কিমান সোনকালে তাৰ পৰা এটা ইলেক্ট্ৰন আঁতৰাব পৰা যায় এতিয়া চোৱা ছ'ডিয়ামৰ ক্ষেত্ৰত কি আছিলে 11টা প্ৰটনে 11টা ইলেক্ট্ৰনক আকৰ্ষণ কৰিব যাৰ আকৰ্ষণ 12টাই 12টাত কৰাতকৈ কম হ'ব 13টাই 13টাত কৰাতকৈ কম হ'ব এতিয়া যিমানেই সোঁফালে যাওঁ আকৰ্ষণ সিমানেই বেছি মানে কি ইলেক্ট্ৰন আঁতৰাব পৰা নহ'ব মানে ইলেক্ট্ৰন আঁতৰি নাযায় মানে কি ধাতৱীয় গুণ কম মানে সোনকালে ইলেক্ট্ৰন আঁতৰি নগ'লে ধাতৱীয় গুণ কমে যাৰ কাৰণে আমি ক'ম পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ধাতৱীয় গুণ কমে ওলোটা অধাতৱীয় কি হ'ব অধাতৱীয় বাঢ়ে এইখিনি তোমালোকে চাই লোৱা এতিয়া আমি কিতাপত কি দিছে আমি সেয়া চাবলৈ যাম কিতাপৰখিনি চাম কিতাপত আছিলে আধুনিক পৰ্যাবৃত্ত তালিকাত মই কোৱাখিনিয়ে ইয়াত আকৌ দুই এটা নতুন সংযোজন হ'ব পাৰে মই কৈ যাম যে আধুনিক পৰ্যাবৃত্ত তালিকাত আমাক কৈছে 18টা থিয় স্তম্ভ 7টা অনুভূমিক শাৰী থাকে এই থিয় স্তম্ভ 18টাক বৰ্গ বুলি কয় আৰু এই 7টাক কয় পৰ্যায় দেখিছা 18টা বৰ্গ 7টা পৰ্যায় নিৰ্দিষ্ট এটা নিৰ্দিষ্ট বৰ্গ আৰু পৰ্যায়ত মৌল এটাৰ স্থান কিহে নিৰ্ধাৰণ কৰে চোৱা যাওক এতিয়া চোৱা আমাক এটা উদাহৰণ দিছে ফ্ল'ৰিন আৰু ফ্ল'ৰিন যাৰ পাৰমাণৱিক সংখ্যা 9 আৰু ক্ল'ৰিন যাৰ পাৰমাণৱিক সংখ্যা হ'ল 17 এতিয়া তোমালোকে সেইটো কোনটো বৰ্গত পাবা তোমালোকে ফ্ল'ৰিন আৰু ক্ল'ৰিনক পাবা বৰ্গ 17ত লগতে মই আৰু এটা কৈ থওঁ বৰ্গ 18ত যিখিনি আছে বৰ্গ 18ত থকাখিনিক কয় সম্ভ্ৰান্ত গেছ এই বৰ্গ 18খিনি হ'ল হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন ৰেডন আৰু জেনন এইকেইটাই কি হয় সম্ভ্ৰান্ত গেছ মানে কি যে সি ৰজাৰ দৰে কাৰো লগত সহজে বিক্ৰিয়া নকৰে সুস্থিৰ সেইটো কাৰণে তাক নাবুল গেছ বুলি কয় বা সম্ভ্ৰান্ত গেছ বুলি কয় আৰু যাৰ মই কৈছিলোঁ ভেলেঞ্চি 0 বা যোজ্যতা 0 এতিয়া চোৱা যে ফ্ল'ৰিন আৰু ক্ল'ৰিন যি 17 নম্বৰ বৰ্গত আছে এই ফ্ল'ৰিন আৰু ফ্ল'ৰিনৰ পাৰমাণৱিক সংখ্যা হ'ল 9 যাৰ পাৰমাণৱিক সংখ্যা 9 অৰ্থাৎ কি হয় ইলেক্ট্ৰনীয় বিন্যাস যদি লিখোঁ 2,7 এতিয়া 2,7 ফ্ল'ৰিনৰ কাৰণে ক্ল'ৰিনৰ কাৰণে 17 2,8,7 তেতিয়া শেষৰ কক্ষত কেইটাকৈ ইলেক্ট্ৰন আছে 7টাকৈ ইলেক্ট্ৰন আছে তেতিয়াহ'লে চোৱা যে ইয়াত তাকে কৈছে যে শেষৰ কক্ষত কেই সমান সংখ্যক ইলেক্ট্ৰন আছে এই বৰ্গখিনিৰ ক্ষেত্ৰত মই তোমালোকক প্ৰথম বৰ্গটোলৈ কৈয়ে দিছিলোঁ যে প্ৰথম বৰ্গত শেষৰ কক্ষত যোজক ইলেক্ট্ৰন সমান থাকে এটাকৈ আছিল ইয়াত যেনিবা 17 নম্বৰ বৰ্গটো দিছে তাৰপাছত তোমালোকক কৈছে আধুনিক পৰ্যাবৃত্ত তালিকাত ছ'ডিয়াম মেগনেছিয়াম এলুমিনিয়াম চিলিকন ফছফৰাছ ছালফাৰ ক্ল'ৰিন আৰ্গন তৃতীয় পৰ্যায়ত অন্তৰ্ভুক্ত আৰু ইয়াৰ কক্ষবিলাকত শক্তি কক্ষবিলাকত কেনেদৰে ইলেক্ট্ৰন থাকে যিটো মই তোমালোকক কৈছিলোঁ সেইটো ইয়াত দেখুৱাইছে কিতাপত চাই পেলাই বুজি পাবা তাৰপিছত আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতা সেইটো মই কৈছিলোঁ আকৌ এবাৰ ইয়াতনো কি দিছে চাওঁ যে যোজ্যতা যাক কয় ভেলেঞ্চি মৌল এটাৰ যোজ্যতা মৌলটোৰ পৰমাণুৰ বহিৰ্তম কক্ষত থকা যোজক ইলেক্ট্ৰনে নিৰ্ণয় কৰে তোমালোকে কথাটো জানা মই 9তো পাইছোঁ এতিয়া বাওঁফালৰ পৰা সোঁফাললৈ গ'লে যোজ্যতা কেনেদৰে সলনি হয় ওপৰৰ পৰা তললৈ আহিলে বৰ্গত যোজ্যতা কেনেদৰে সলনি হয় মই কৈছিলোঁ যে বৰ্গত ওপৰৰ পৰা তললৈ আহিলে যোজ্যতা একে থাকে আৰু যিটো তোমাৰ পৰ্যায় আছিলে পৰ্যায়ৰ ক্ষেত্ৰতো মই কৈছিলোঁ যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মই কৈছিলোঁ যে কি হয় যোজ্যতা প্ৰথম অৱস্থাত বাঢ়ে যদিও পিছত আকৌ কমিবলৈ লয় পাৰমাণৱিক আকাৰ ইয়াত পাৰমাণৱিক আকাৰৰ কথা কৈছে মই তোমালোকক মই আগতেই বুজাই দিছিলোঁ যে পাৰমাণৱিক আকাৰ প্ৰথম পৰ্যায় বৰ্গৰ ক্ষেত্ৰত পাৰমাণৱিক আকাৰ ওপৰৰ পৰা তললৈ বাঢ়ে আৰু পৰ্যায় এটাত পাৰমাণৱিক আকাৰ বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কমি যায়
তাৰপিছত ধাতৱ আৰু অধাতৱ ধৰ্ম মই তোমালোকক কৈছিলোঁ যে ধাতৱ ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে ধাতৱীয় ধৰ্ম ক্ৰমান্বয়ে বাঢ়ে আৰু অধাতৱীয় ধৰ্ম কমে। একেদৰে পৰ্যায় এটাত ধাতৱীয় ধৰ্ম বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কমে আৰু অধাতৱীয় ধৰ্ম বাঢ়ে। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছৰ ভিডিঅ'ত মই ইয়াৰ প্ৰশ্ন উত্তৰ আগবঢ়াম। ধন্যবাদ।